বাঘৰ আক্ৰমণত দৰং জিলাৰ খাৰুপেটীয়া আৰিমাৰীৰ গাঁৱৰ 2 সন্তানৰ পিতৃ উমৰ আলীৰ মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। দিন হাজিৰা কৰি খোৱা উমৰ আলীৰ পৰিয়ালবৰ্গক সাহায্যৰ হাত আগবঢ়ালে যুক্তিবাদী মুফতি মুকিবুৰ ৰহমান আজাহাৰীয়ে। মুফতি মুকিবুৰ ৰহমান আজাহাৰীৰ নেতৃত্বত অল অসম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ সজাতি দলটিয়ে ভুক্তভোগী পৰিয়ালৰ ঘৰৰ বুজ লয় আৰু লগতে কিছু সাহায্য আগবঢ়ায়। সকলো ৰাজ্যকে বাঘৰ আক্ৰমণৰ পৰা বাচিবলৈ ঘৰৰ সৰু সৰু কণমানি ল'ৰা ছোৱালী বোৰৰ ভালদৰে চোৱা চিতা কৰি সাৱধানতা অৱলম্বন কৰিবলৈ কিছু পৰামৰ্শ আগবঢ়ায় মুফতিগৰাকীয়ে। উমৰ আলীৰ পৰিয়ালৰ লগতে 2 সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমি এই ঘটনাৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সম্পূৰ্ণ কথা অৱগত কৰিম বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুফতি মুকিবুৰ ৰহমান আজাহাৰীয়ে। শান্তি বজাৰ মোহাম্মদ উমৰ আলী সাহাব বাঘে আক্ৰমণ কৰাত তেখেতে নিহত হৈছে। গতিকে মই বাহিৰত আছিলোঁ যিহেতু মই ইয়াতে আহিব পৰা নাই। আজি আমি অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা অকণমান সাহায্য যিখিনি পৰা যায় সেইখিনি আমি তেওঁলোকক কৰিলোঁ আৰু পৰিয়ালখিনিক লগত এটা বুজা পৰামৰ্শ কৰিলোঁ। লগতে মই তেওঁলোকক কৈছোঁ ইনশাল্লাহ মই এই সপ্তাহত যদি গুৱাহাটীত যাওঁ মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মই লগ কৰি গোটাই ডিটেইলছ কথাখিনি মই ক'ম আৰু আজি মই আমাৰ দৰং জিলাৰ DC ডাঙৰীয়া তেখেতকে মই লগ ধৰিম, আমাৰ SP ডাঙৰীয়া তেখেতৰ লগতো মই লগ ধৰি গোটাই কথাখিনি তেওঁৰ লগত অৱগত কৰাম আৰু তেওঁলোকে যিহেতু গম পাইছে সেই কথাখিনি। গতিকে যিহেতু পৰিয়ালটো নিহত হৈছে, 2টা বাচ্চা আছে, এজন ছোৱালী আছে, এটা সৰু ল'ৰা আছে, 2জন বাচ্চা আছে আৰু মহিলাজনীও মই শুনামতে প্ৰেগনেণ্ট আছে। গতিকে মই অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে আমি ভাল এটা এমাউণ্ট যাতে তেওঁলোকে পায়, এই পৰিয়ালটোৰ যাতে ভৱিষ্যতত কোনো এটা প্ৰব্লেম যাতে নহয় সেইটো যাতে চৰকাৰে কৰে আৰু মই নিজেও ব্যক্তিগতভাৱে যিখিনি পৰা যায় সেইখিনি মই কৰি আছোঁ আৰু কৰিম ইনশাআল্লাহ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই 2 এদিনৰ ভিতৰতে মই পাৰ্চনেলি হিচাপত তেওঁক লগ কৰি এই গোটাই কথাখিনি বাঘৰ যিটো আতংক হৈ আছে গোটাই কথাখিনি মই কালি বা পৰহি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি মই কথাখিনি ক'ম আৰু পৰিয়ালটো যাতে ভাল এটা এমাউণ্ট যাতে তেওঁলোকে পায় যাতে ভৱিষ্যতে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয় সেইখিনি কাম কৰাৰ কাৰণে ইনশাল্লাহ ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা ইনশাল্লাহ সেইখিনি কাম আমি কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ইনশাল্লাহ। আৰু নাই আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকে বহুত গাফিলতি কৰিছে। ইয়াতে তেওঁলোকে যি ধৰণৰ কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই, ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই ধৰণৰ কাম কৰা নাই আৰু কেইটা বাঘ ইয়াতে আহিছে তেওঁলোকৰ কোনো ডিটেইলছো তেওঁলোকৰ ওচৰত নাই। গতিকে মানুহখিনি আতংকিত হ'ব নালাগে। ইনশাল্লাহ ইয়াৰ ব্যৱস্থাটো অতি সোনকালে হৈ যাব, সকলোৱে লাগি আছে, তাৰ লগতে আমিও আজিৰ পৰা এইটো কামত লাগিলোঁ ইনশাল্লাহ। 2 এদিনৰ ভিতৰতে আপোনালোকে ভাল ফলাফল পাব বুলি মই দীৰ্ঘ আশাবাদী ইনশাল্লাহ।